আয়তীৰ উৰুলিৰে মুখৰিত এক পৰিৱেশ আমি দেখুৱাম তেজপুৰৰ পৰা। তেজপুৰ কলিবাৰীত এতিয়া দেখা পোৱা গৈছে এক উখল মাখল পৰিৱেশ, কিয়নো ইয়াত অনুষ্ঠিত হৈছে সমূহীয়া বুঢ়া বিয়া। হয়, সমূহীয়াভাৱে বিবাহ কাৰ্য সম্পন্ন হৈছে। 21 জোৰা দৰা কইনাক ৰাইজে বিশেষ উদ্যোগ লৈ সমূহীয়া বিবাহৰ আয়োজন কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশটো তেজপুৰৰ এই তল কলিবাৰীত এনেদৰে 21 জোৰা দৰা কইনাৰ ৰাজহুৱা বিবাহ অনুষ্ঠিত হৈছে। এই আমি দেখুৱাইছোঁ যি বিবাহৰ যি নিয়ম, বৈবাহিক সেই নিয়ম অনুসৰি এই মুহূৰ্তত এয়া বিবাহ সম্পন্ন হৈ আছে। আৰু পুৰোহিতে মন্ত্ৰ উচ্চাৰণে এয়া যি বিবাহৰ মাংগলিক কাৰ্য অব্যাহত ৰাখিছে। আমি বিভিন্ন যিহেতু ইয়াত ব্যক্তি আছে, দৰা কইনা আছে, প্ৰতিক্ৰিয়া ল'ম। আমি পুনতে পৰিৱেশটো দেখুৱাইছোঁ। আৰু 40ৰ পৰা 70 ঊৰ্ধৰ দৰা কইনা ইয়াত দেখা পাইছোঁ। আৰু যি ৰাজহুৱাভাৱে বিবাহ কাৰ্য ইয়াত অনুষ্ঠিত হৈছে, ইয়াত সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী কইনাৰ কাষলৈকে আহিব বিচাৰিছোঁ পুনতে। আপুনি কইনা নহয় জানো? কিমান বছৰ হ'ল এনেকৈ আনুষ্ঠানিকভাৱে বিবাহ নোহোৱাকে? 26 বছৰ। 26 বছৰ। ল'ৰা ছোৱালী ডাঙৰ হৈছে? ল'ৰা 24 বছৰ। ল'ৰা এটা। আজি কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। আজি সামাজিক স্বীকৃতি পাইছে? হয়, নিশ্চিতভাৱে সামাজিকভাৱে স্বীকৃতিৰ বাবে এনেদৰে দেখুৱাইছোঁ ৰাইজে যি পদক্ষেপ গ্ৰহণ কৰিছে। আৰু অতি ধাম ধুমেৰে গাঁওখনত যিহেতু এই মুহূৰ্তত বিবাহ কাৰ্য অনুষ্ঠিত হৈ আছে, আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। সকলো এই বিবাহ কাৰ্যত তেওঁলোকে অংশ লৈছে, সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এই মুহূৰ্তত। আপুনিও কইনা নেকি? মই এতিয়া ক'ব নোৱাৰো, মোৰ মাতটো একদম মানে নাইকিয়া, বহি গৈছে ঠাণ্ডাত। দেখুৱাইছোঁ বিভিন্ন কইনা আছে। কি ক'ব, কেনে লাগিছে? ভাল লাগিছে। আমি কইনাৰ প্ৰতিক্ৰিয়া লৈছোঁ, ঠিক সেইদৰে আমি চেষ্টা কৰিম যদি সম্ভৱ হয় এই মুহূৰ্তত দৰাৰ প্ৰতিক্ৰিয়া ল'বলৈ। কিন্তু দেখুৱাইছোঁ এনেদৰে এই মুহূৰ্তত যি বিবাহৰ মাংগলিক কাৰ্য, সেই মাংগলিক কাৰ্যত সকলো অংশগ্ৰহণ কৰিছে। আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ এই দিনটোত তেজপুৰৰ এই যি তল কলিবাৰীত 21 জোৰা দৰা কইনা তেওঁলোকে এয়া আনুষ্ঠানিকভাৱে বিবাহ কাৰ্যত অংশ লৈছে। আপোনালোক দৰা নেকি? হয়, দৰা। হয়। কিমান বয়স আপোনাৰ? আপোনাৰ 62। আপোনাৰ বয়স? আমাৰ দুইজনে একে সমান বয়স। 62 হ'ল। যিহেতু আজি আনুষ্ঠানিকতা, বিয়া পতা কিমান বছৰ? বিয়া 95 কৰিছোঁ। ল'ৰা ছোৱালী ডাঙৰ? আমাৰ এতিয়া ডিগ্ৰী পঢ়ি আছে। সামাজিকভাৱে স্বীকৃতি দেখুৱাইছে। আৰু এনেদৰে আমি দেখুৱাইছোঁ পৰিৱেশটো। মই গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি যিহেতু আছে, মই কথা পাতিম। সামাজিকভাৱে আজি স্বীকৃতি দিয়া হৈছে এখেতসকলক 21 জোৰা দৰা কইনা, নহয় জানো? হয়, 21 জোৰা দৰা কইনা। আমি আমাৰ যিটো কলিবাৰী বৰনামঘৰ আচলতে আমাৰ গাঁৱতে মাজতে আছে। আমাৰ এইখন আদিপন্থা সমাজ বুলি কয় আমাৰখন। গতিকে আমাৰ ইয়াত 140 ঘৰ মানুহ আছে। তাকে আমাৰ মানে এতিয়া কথা হ'ল কি, যিসকলে বিয়া হোৱা নাছিলে, ধৰক আগতে তেনেকৈ বিয়া হৈছিলে যদিও চুৰি চাপাচি বিয়া এখন আছে, আজি সামাজিকভাৱে তেওঁলোকক স্বীকৃতি দিয়া হ'ল। আৰু দ্বিতীয় কথা, আমি সমাজৰ ফালৰ পৰা তেওঁলোকক একোখনকৈ প্ৰমাণ পত্ৰ দিবৰ কাৰণে আমি ৰেডি কৰি ৰাখিছোঁ। গতিকে সেইখিনিও আজি দিয়া হ'ল। আৰু সমূহ ৰাইজৰ দেখিছে আপোনালোকে, সমূহ ৰাইজৰ উপস্থিতিত সকলোৱে ইয়াত মানে সহায় সহযোগিতা আগবঢ়াই আজি বিয়াখন সম্পন্ন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে দেখা পোৱা গৈছে এনেদৰে সকলো আহিছে। কেৱল দৰা কইনাৰ এই যি বিবাহ মাংগলিক কাৰ্যসূচীত তেওঁলোক জড়িত নহয়, আনুষ্ঠানিকতা ৰক্ষা কৰি কলিবাৰীবাসী ৰাইজে যি বিবাহ সম্পন্ন কৰিছে বা এই মুহূৰ্তত বিবাহ অব্যাহত থকা আমি পৰিৱেশটো দেখুৱাইছোঁ। আৰু এনেদৰে গাঁওখনৰ এই যি সাতাম পুৰুষীয়া সম্প্ৰীতি, সেয়া তেওঁলোকে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে। আৰু পূৰ্বতেও এনেদৰে যি ৰাজহুৱা
বিবাহ কাৰ্য সেই বিবাহ কাৰ্য সম্পন্ন হৈছিল আৰু প্ৰায় 3টা বছৰৰ পিছত এনেদৰে আজিও এইসকল কইনাক মোৰ পিছফালে আছে সাজু হৈছে আৰু তেওঁলোকেও এনেদৰে যি আজি সমূহীয়াভাৱে যি বিবাহ কাৰ্য অনুষ্ঠিত কৰিছিল তাত সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।